এটা কপল ফুলি আছে ফুলি আছে নাচনী বন্দিক ধুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব ৰাইজৰ আশীৰ্বাদে বুটলি ফুৰিছো আৰু ৰাইজৰ মাজত গৈছো ৰাইজৰ পৰা আশীৰ্বাদ বুটলিছো আমি কি কৰিলো ইমান দিনে জিকাৰ পিছত কি কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 26 চনত এখন আসন লৈ আমি আমাৰ চৰকাৰ গঠন হ'ব আৰু আমি ৰাইজক কি কাম কৰিম ভৱিষ্যতৰ পৰিকল্পনা সেইখিনি আমি ৰাইজৰ মাজত কৰি ফুৰিছোঁ আৰু ৰাইজে আমাক আশীৰ্বাদ দিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাইছে ক'ৰবাত মিচিং বিহুৱে যদি আদৰিছে ক'ৰবাত আমাৰ হুঁচৰিয়ে আদৰিছে ক'ৰবাত গায়ন বায়নে আদৰিছে ক'ৰবাত উৰিয়া নৃত্যই আদৰিছে ক'ৰবাত ঝুমুৰ নৃত্যই আদৰিছে আদৰণি আৰু আগতীয়াকৈ বিহু খাই আছোঁ আৰু আগতীয়াকৈ বিহুৰ অকণমান প্ৰেক্টিছো চলি আছে অখৰা চলি আছে হাঁহি মেলি ৰাইজৰ মাজত কটাইছোঁ আৰু দিন আমাৰ গাতে আছে বিহু অসমত জন্ম হোৱা প্ৰত্যেকজনৰ গাতে বিহু থাকিবই লাগিব সেইকাৰণে আজি বুলি নহয় মই গাঁৱে আৰু কুঞ্জলতা কপৌফুল ফুলি আছে তেতিয়াৰ পৰা গাই আছোঁ এই মানে যেতিয়া বয়স 6 বছৰ আছিল তেতিয়াৰ পৰা গায়ে আছোঁ